हेलो फ्रेंड्स की खबर আপোনালোকৰ আশা কৰিছো ভালে আছে মই আজি ব্লগটো ষ্টাৰ্ট কৰিবলৈ লৈছো এতিয়া 4টাৰ ওপৰতে বাজিছে 4:30টাই হ'ল আৰু এই কম সময়ৰ ভিতৰত আজি ব্লগটোত নো কি কৰো আপোনালোকে চাই থাককচোন আৰে খুব বুলাবলৈ ক'ব লাগে আৰু হৈ গ'ল মই একেবাৰে বিজি দেখাবলৈ আহিছে মই একেবাৰে দিলো আপেলেও দিলো একো এটা নাখায় ইনি হাতত লব বিচাৰে দেউতাকে ওচৰত বহি মোবাইলটো টিপি আছে এ দূৰলে পেলাব ইফালে টানিব হি ৰিবান লোৱা লোৱা ৰিবান লোৱা পাপা খাই দিলে চাহ বনাবলৈ লৈছো একেবাৰে চাহ খাই ময়ো মানে এই টাইমটো চাহ খোৱা অলপ দেৰিয়ে হয় আজি অলপ সোনকালে হৈছে বাৰু 6:30 আৰু আমাৰ এখেতে আৰু ৰিভানে টিভি চাই আছে বনাই আছো কাৰটি লাষ্ট ৰুটিখন 4 ভিতৰত 4 নম্বৰখন বনাই ললো লগত খাম সয়াবিনৰ অলপমান তৰকাৰী আঞ্জা আছিল সৰু আলু গুটি আৰু সৰু ৰহি সেইটো ভাজি দেউতাকে ল'ৰাটো খুৱাই দিলে তনিপা আমনি উৱাই আছিলে শুবলৈকে উৱাই আছিলে দেউতাকৰ কোলাত সি নুশুবই যেনেকৈ সদায় দেউতাকৰ কোলাত শুবই আৰু দেউতাকে টিভি চাই আছে নিউজ চাই আছে এখেত আমাৰ বজাৰৰ পৰা ৰুম এটা আনিছে চিৰা আছে চিৰা খাম বুলি হয়তো কাইলৈ খোৱা নহ'ব কাইলৈ কাৰণে বেলেগ কিবা এটাহে ভাবি থৈছো ডিম আনিছে মই খাই লওঁ এখেতে খাব এতিয়া তাৰপিছত তাৰ আগতে ময়ে খাই লওঁ মই ললো দুখন ৰুটি আৰু এয়া অলপ চব্জি লৈছো মই এখেতৰ কাৰণে এনেকৈ থৈ দিছোঁ তেৱাখনৰ ওপৰত চৰিয়াটো আৰু আপোনালোকেও থৈ চাব পাৰে মই কিন্তু এনেকৈ থৈ আৰু এনেকৈ কিবা এখন ঢাকি থৈ দিওঁ ধুনীয়া হৈ থাকে তাৰমানে এইখন নিদিবও পাৰে বেলেগ কিবা কিবি দিব পাৰে মই এনেই থৈ দিওঁ আৰু এনেকৈ বুলি কৈ পেলাই এনেকৈ ঢাকি পেলাই আৰু তেওঁ খাব মই খোৱাৰ পিছত ভাজি লৈ লৈছোঁ মই খাই লওঁ আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পায় লাইক এটা আৰু কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব